পোষ্টমেলনক লৈ বহুতে যি টি কথা কৈ আছে যে পোষ্টমেলনৰ টেটু কি চাবা, সোণৰ দাঁত বোলে ইমান লেতেৰা, বোলে আমাৰ অসমত কেলে আহিছে, বোলে জুবিন দা সমান কোনেও হ'ব নোৱাৰে। হয় বাৰু, পোষ্টমেলনৰ আমাৰ জুবিন দা জেগা ল'ব নোৱাৰে বা আমাৰ জুবিন দাৰ সমান কোনেও হ'ব নোৱাৰে, সেইটো সঁচা কথা। কাৰণ জুবিন দা বেষ্ট, জুবিন দা ইউনিক, জুবিন দাৰ মনটো বহুত ভাল, জুবিন দাৰ মানুহক সহায় কৰি বহুত ভাল পায়। জুবিন দা মুঠতে জুবিন দা হৈ মানুহ হৈ আছিল, কোনোদিনে তেওঁ নিজকে বহুত শ্ৰেষ্ঠ বুলি ভবা নাছিল। কিন্তু এটা কথা চাবলৈ গ'লে আমি তেওঁক পোষ্টমেলনৰ লগত তুলনা কৰিহে ভুল কৰিছোঁ। কাৰণ জুবিন দা মানে কেতিয়াও সেই নিজকে কাৰো লগত তুলনা কৰা নাছিল। আৰু কিছুমান মানুহে এতিয়া পোষ্টমেলনক ইমান বেয়াকৈ কিবাকিবি কৈ কিনি মুঠতে তেওঁক ঠাট্টা ট্ৰল কৰিছে। আচলতে পোষ্টমেলন নিজৰ জেগাত ঠিক আছে, তেওঁ নিশ্চয় কিবা গুণ আছে, পোষ্টমেলনৰ নিশ্চয় কিবা গুণ আছে কাৰণেতো তেওঁ বিশ্ববিখ্যাত হ'ব পাৰিছে, বিশ্ববিখ্যাত শিল্পী হ'ব পাৰিছে, অসমে তেওঁক মাতিব পাৰিছে। গৌৰৱৰ বিষয় আমাৰ যে অসমত পোষ্টমেলন আহিছে। তাতে কিছুমান কথা বুজি নাপায়, আগুৰি নজনাকৈ মানুহজনক শিল্পীজনক ট্ৰল কৰি আছে। আচলতে শিল্পীক সন্মান কৰিব শিকক আপোনালোকে। গান শুনি ভাল পালেই নহ'ব, সেই যোনে গাইছে, যিয়ে গাইছে তেওঁক আপোনালোকে সন্মান কৰিবলৈ শিকক প্ৰথমতে, তাৰপিছতহে আপোনালোকে বেলেগক ট্ৰল কৰিব। এনেই মানুহক বেয়াকৈ কৈ লাভ নাই, কাৰণ শিল্পীক ট্ৰল দিয়াটো একদম ভাল কথা নহয়। শিল্পী এজন এনেই বনি নাযায়, বহুত কষ্ট কৰি, বহুত ষ্ট্ৰাগল কৰি, বহুত মানে মানুহৰ কথা শুনিহে এজন ভাল শিল্পী বনিব পাৰিছে। তেওঁ বিশ্ববিখ্যাত এনেই হোৱা নাই। জুবিন দা আমাৰ হিয়াৰ আমঠু আছিল, তেওঁ বহুত আমাৰ কাৰণে কৰি থৈ গৈছে, বহুত শিকিব লগা আছিল তেওঁৰ পৰা, আমি শিকিলোঁ। কিন্তু জুবিন দাৰ জেগা কোনেও ল'ব নোৱাৰে। সেইবুলি আমি পোষ্টমেলন এজন বাহিৰৰ শিল্পী, তেওঁ আমাৰ অসমলৈ আনিছে, তেওঁক বেয়াকৈ কোৱাটো আমাৰ অসমৰ কাৰণে বেয়া। কাৰণ কাইলৈ তেওঁ ক'ৰবাত পডকাষ্ট এটা কৰিলে বা সাক্ষাৎকাৰ এটাত কৈ দিব অসমত গৈ মোৰ এনেকুৱা কৰিলে তেনেকুৱা কৰিলে, তো আমাৰ অসমৰে বদনাম হ'ব, অসমৰ মানুহবোৰ এনেকুৱা বুলি আহি যাব। ঠিক তেনেকৈ আমি সদায় শিল্পীক সন্মান কৰিব লাগে।